Hello student, good evening all. আপোনালোক আটাইকে পুনৰবাৰ ভিজন একাডেমি নৰ্থ ইষ্ট ইউটিউব পৰিয়ালটোলৈ স্বাগতম জনাইছো। So students, আমি গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যি মডেল প্ৰশ্নকাকত সেই প্ৰশ্নকাকতখনৰ সমাধানৰ ক্ষেত্ৰত চিৰিয়েলি আহি আছিলো। So দ্বিতীয়টো খণ্ডত আমি ইয়াৰ 15টা কুৱেশ্যন ইতিমধ্যে ডিছকাছ কৰিলো। বাকী আমাৰ এই তৃতীয়টো খণ্ডত বাকি থকা 16 নম্বৰৰ পৰা থাকি গৈছিল আমাৰ এই বাকি থকা কুৱেশ্যনখিনি আমি সলিউশন আজি কৰিম এই ভিডিওটিৰ জৰিয়তে। সো বলক সময় নষ্ট নকৰি আমি ভিডিওটো আৰম্ভণি কৰোঁ। সো আপোনালোকে দেখিবলৈ পাইছে 16 নম্বৰ প্ৰশ্নটোৰ পৰা আমাৰ থাকি গৈছিলে। তো 16 নম্বৰ প্ৰশ্নটো কি কৰিবলৈ গৈছে ইয়াৰ ওপৰতে ইনষ্ট্ৰাকচনটো দিয়া আছে, চাই ল'ব। In the following questions, a word is given in capital letters followed by 4 alternative words marked A to D. You will have to select a word that is opposite in meaning to the word given in the capital letter. Question number 16 or প্ৰায় 20 লৈকে question number 16 পৰা 20 লৈকে এটা bold কৰি word দিয়া আছে। সো সেই word টো পৰা আমি কি কৰিব লাগে তাৰ opposite meaning টো উলিয়াব লাগে। বুজি পাইছে? আৰু ইনষ্ট্ৰাকচন টো আমাক কৈছে opposite meaning অৰ্থাৎ ইয়াৰ antonyms খিনি আমি উলিয়াব লাগে। সো ঠিক আছে, আমি 16 নম্বৰ কোৱেশ্চনত কি দিয়া আছে absurd। absurd শব্দটোৰ antonyms বা ইয়াৰ opposite meaning কি হ'ব? অপচন কি দিয়া আছে ridiculous, preposterous, foolish আৰু rational। সো ইয়াৰ আনসাৰটো কোনটো হ'ব? ইয়াৰ প্ৰত্যেকৰে আমি এক্সপ্লেনেশ্যন দিছো, গতিকে সেইখিনি চাওঁচোন আহক। সো ইয়াতে চাব absurd শব্দটোৱে কি কৰিছে? absurd refers to something that is unreasonable, illogical or foolish। বুজি পাইছে? absurd শব্দটোৱে কি বুজাইছে বা কি মিনিং কৰিছে? অযুক্তিকৰ, অযুক্তিযুক্তকৰ বা মূৰ্খ বুজোৱা হৈছে। গতিকে absurd শব্দটো যদি সেইটো মিনিং কৰিছে তেতিয়াহ'লে তাৰ অপজিট মিনিংটো কি হ'ব পাৰে? সো আমাক অপচনত কি দিয়া আছে? ridiculous, preposterous, foolish, rational, হয়নে? আমি প্ৰত্যেকটো অপচনৰ মিনিং চাওঁচোন কি কৈ আছে এক্সপ্লেনেশ্যনত। আমাক ridiculous, preposterous আৰু foolish এই গোটেইকেইটা শব্দই কি মিনিং কৰি আছে? অৰ্থহীনতা বা যুক্তিযুক্ততা এক ধৰণৰ এনেকুৱা ধৰণৰ এটা অনুভূতি প্ৰকাশ কৰিছে। এই ridiculous, preposterous আৰু foolish এই তিনিটা শব্দই কি কৰিছে ইয়াতে দিছো, আপোনালোকে চাই ল'ব। অসমীয়া ইংৰাজী দুইটাতে দিছো, ঠিক আছে? এইখিনি যিসকলে ইংৰাজীত অলপ দুৰ্বল আপোনালোকে অসমীয়াটো চাই ল'ব পাৰে, দুইটাতে দিয়া আছে। সো আমি এই যিটো তিনিটা অপচন দেখিছিলো, চাৰিটা অপচনৰ ভিতৰত ridiculous, preposterous আৰু foolish এই তিনিটা ৱৰ্ডে কি মিনিং কৰি আছে? কোনো ধৰণৰ অৰ্থহীনতা বা অযুক্তিযুক্ততা এনেকুৱা ধৰণৰ মনোভাৱ বা এনেকুৱা ধৰণৰ মিনিং তেওঁলোকে কি কৰিছে? এক্সপ্ৰেছ কৰিছে, নহয়নে? তেতিয়াহ'লে absurd শব্দতেও কি কৰি আছে? এই absurd শব্দতেও চেম মিনিং অযুক্তিযুক্ততা বা মূৰ্খতা বুজাই আছে বা মিনিং কৰি আছে। গতিকে সেই তাৰ অপজিট ৱৰ্ড আমাক কুৱেশ্যনত বিচাৰিবলৈ কৈছে, নহয়নে? তেতিয়াহ'লে ridiculous, preposterous আৰু foolish এই তিনিটা শব্দই কি কৰি আছে? অযুক্তিযুক্ততা বা মূৰ্খ বা জ্ঞানহীনতাৰ কথা এটা মিনিং কৰি আছে। সো তেতিয়াহ'লে আমাৰ ইয়াত অপচন কোনটো থাকিলে? বাকী থাকিলে অপচন বি irrational, হয়নে? আমি সেই শব্দটো বিপৰীত শব্দ উলিয়াব লাগে, নহয় জানো? rational। সো rational শব্দটোৰ মিনিং কি দিয়া আছে? rationalৰ হৈছে মিনিং হৈছে যুক্তিযুক্ততা, অৰ্থাৎ absurd মিন যদি অযুক্তিযুক্ততা হয় তেতিয়াহ'লে rational মিনছ যুক্তিযুক্ত। absurd শব্দটোৰ অপজিট ৱৰ্ড কি হ'ব? rational। ঠিক আছে, বুজি পাইছে? ওকে। সো নেক্সট কুৱেশ্যন নম্বৰ 17। কুৱেশ্যন নম্বৰ 17 কি দিয়া আছে? harmonious। এই harmonious শব্দটোৰ আমি কি কৰিব লাগে? অপজিট মিনিং উলিয়াব লাগে। harmonious মানে কি হয়? harmonious মানে আপোনাৰ হ্যাপি, আনন্দদায়ক। ইয়াৰ এক্সপ্লেনেশ্যন দিছো আমি, চাওঁচোন harmonious মানে কি দিয়া আছে। চাব, harmonious refers to a pleasing combination of sounds or state of peaceful and agreeable relation। দেখা পাইছে? harmonious শব্দটি কি বুজাইছে? আনন্দদায়ক, সংমিশ্ৰণ বা শান্তিপূৰ্ণ আৰু সন্মত এটা সম্পৰ্কৰ অৱস্থানক বুজাইছে। গম পাইছে? গতিকে ইয়াৰে যিটো অপজিট মিনিং হ'ব এইটো নিশ্চয়কৈ যদি আনন্দদায়ক, সংমিশ্ৰণ বা শান্তিপূৰ্ণ হয় তেতিয়াহ'লে তাৰ অপজিটটো নিশ্চয়কৈ সংঘৰ্ষ বা সংঘাত বা অপ্ৰীতিকৰ এটা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ কথা বুজাব, নহয় জানো? তো এই ধৰণৰ সংঘৰ্ষ, সংঘাত বা অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি বুজোৱা শব্দ কোনটো আছে?
অপশন কি দিয়া আছে discordant peaceful chaotic noisy তো অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ অপশন এ টো হ'ব যেটো হাৰমনিয়াছ আনন্দদায়ক বা শান্তিপূৰ্ণ এনেকুৱা এটা ধৰণৰ মনোভাৱ বা মিনিং প্ৰকাশ কৰি আছে সো তাৰ অপোজিটটো কি হ'ব সংঘাত অপ্ৰীতিকৰ পৰিৱেশ য'ত কোনো ধৰণৰ আনন্দ নাই কোনো ধৰণৰ শান্তি নাই নহয় জানো সো ইয়াৰে শুদ্ধটো হ'ব অপশন এ discordant ঠিক আছে ইয়াতে এক্সপ্লেনেশ্যনত গোটেইখিনি অপশনৰ কথাও দিয়া আছে কমপ্লিট দিয়া আছে গতিকে আপোনালোকে সেইখিনি ভিডিঅ'টো পজ কৰি বা নোট কৰি লৈ সেইখিনি চাই ল'ব পাৰিব আপোনালোকৰ সুবিধা হ'ব ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নাম্বাৰ 8 কি দিয়া আছে ৱৰ্ড দিয়া আছে ফেষ্টিডিয়াছ এই ফেষ্টিডিয়াছ ৱৰ্ডটোৰ আমি অপজিট মিনিং উলিয়াব লাগে অপশ্যনত কি দিয়া আছে কেয়াৰলেছ মেটিকুলাছ হেজডি ইনডিফাৰেণ্ট নহয় জানো তো ইয়াৰে অপজিট মিনিংটো আমি উলিয়াবলৈ হ'লে জানিব লাগিব যে ফেষ্টিডিয়াছ শব্দটোৱে কি মিনিং কৰি আছে নহয় জানো সো আমি ইয়াতে এক্সপ্লেনেশ্যন চাওঁচোন ফেষ্টিডিয়াছ শব্দটোৱে কি মিনিং কৰি আছে Fastidious means having a strong attention to detail. Fastidious শব্দতে কি মিনিং কৰি আছে having a strong attention to detail. বুজি পাইছেনে যে কোনো এটা বিষয়ৰ ওপৰত বা যিকোনো এটা বস্তুৰ ওপৰত সবিশেষ যি মনোযোগ বা এটা প্ৰবল মনোযোগ দিয়া মিনিং কৰি আছে fastidious শব্দ অৰ্থাৎ নিজৰ মানদণ্ডত নিখুঁত আৰু দাবীদাৰ হোৱাটো মিনিং কৰি আছে সেই fastidious শব্দটোৱে গতিকে ইয়াৰ অপজিট মিনিংটো কি হ'ব যদি ফেষ্টিডিয়াছ শব্দটোৱে যিকোনো এটা বিষয় বা যিকোনো সবিশেষৰ প্ৰতি প্ৰবল মনোযোগ দিছে তেতিয়াহ'লে ইয়াৰ অপজিটটো অবভিয়াছলি মনোযোগ নিদিয়া অমনোযোগী বা কিবা এটা গাফিলতি কৰা তো এনেকুৱা ধৰণৰ মিনিং কৰিব নহয় জানো সো সেই ধৰণৰ মিনিং কৰা ৱৰ্ড কোনটো আছে কেয়াৰলেছ মেটিকুলাছ হেষ্টি ইনডিফাৰেণ্ট অবভিয়াছলি অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ কেয়াৰলেছটোৱে হ'ব নহয় জানো যদি ফেষ্টিডিয়াছ ৱৰ্ডটোৱে মনোযোগী হোৱা প্ৰবল মনোযোগ দিয়াৰ কথা যদি বা এনেকুৱা ধৰণৰ যদি মিনিং কৰিছে তেতিয়াহ'লে অবভিয়াছলি তাৰ অপজিটটো কি হ'ব অমনোযোগী হোৱা বুজি পাইছেনে সো অমনোযোগী হোৱা শব্দটো কিন্তু বুজাই আছে কেয়াৰলেছ ওকে ভেৰি চিম্পল বাকী মেটিকুলাছ হেষ্টি ইনডিফাৰেণ্ট এই গোটেইখিনি এক্সপ্লেনেশ্যন ইয়াত চাওক আপোনালোকে চাব পাৰে মেটিকুলাছ দিছোঁ হেষ্টি দিছোঁ ইনডিফাৰেণ্ট দিছোঁ সেই গোটেইখিনি অপশ্যনৰ ইয়াতে মিনিং বা তেওঁলোকৰ ডেছক্ৰিপশ্যন মই দিছোঁ অসমীয়াটো দিছোঁ আপোনালোকে সেইখিনি চাই ল'ব বেছি বুজিবলৈ সুযোগ পাব ঠিক আছে সেইখিনি অপশ্যন এক্সপ্লেইন কৰা নাই যিহেতু আমাৰ কম ভিডিঅ'টো কমপ্লিট কুৱেশ্যন গোটেইখিনি কমপ্লিট কৰিবলৈ যাওঁতে যথেষ্ট দীঘল হৈ যায় সেইকাৰণে আমি ডাইৰেক্ট কুৱেশ্যন আৰু আনচাৰখিনি চাই গৈছোঁ বাকীখিনি বিকল্পবোৰৰ যিখিনি এক্সপ্লেনেশ্যন সেইখিনি আপোনালোকে সেই নোটত দিয়া আছে সেইখিনি চাই ল'ব ঠিক আছে আমি আগবাঢ়ো নেক্সট কুৱেশ্যন নাম্বাৰ 11 11 নম্বৰ কুৱেশ্যনত কি দিয়া আছে ইচেণ্ট্ৰিক হয়নে ইচেণ্ট্ৰিক শব্দটোৰ অপজিট মিনিং কি হয় সেইটো আমি উলিয়াব লাগে অপশ্যন দি আছে কনভেনশ্যনেল আনকনভেনশ্যনেল ৰেচনেল লজিকেল ঠিক আছে ইয়াৰ কোনটো অপশ্যন হ'ব ইয়াৰ অপজিট মিনিং তাৰ আগতে আমি এচেণ্ট্ৰিক শব্দটোৱে কি মিনিং কৰি আছে সেইটো চাই লওঁ ঠিক আছে চ' এচেণ্ট্ৰিক মিনছ deviating from the norms unusual or quickly এই এচেণ্ট্ৰিক যিটো শব্দটোৱে কি মিনিং কৰি আছে ইংৰাজী আৰু অসমীয়া দুই ধাৰে দিছোঁ deviating from the norm unusual or quickly বুজাই আছে মানে এচেণ্ট্ৰিক মানে কি হৈছে নিয়মৰ পৰা বিচ্যুত হোৱা অস্বাভাৱিক বা কুটিল এনেকুৱা এটা অৱস্থা বা এনেকুৱা এটা মিনিং কৰি আছে এচেণ্ট্ৰিক শব্দটোৱে গতিকে ইয়াৰ যিটো অপজিট হ'ব নিশ্চয়কৈ যদি অস্বাভাৱিক বা কুটিল হয় তেতিয়াহ'লে ইয়াৰ অপজিটটো কি হ'ব স্বাভাৱিক বা সাধাৰণ গ্ৰহণযোগ্যতা বা পৰম্পৰা নহয় জানো চ' তেতিয়াহ'লে সেই স্বাভাৱিক শব্দটো মিনিং কৰা ৱৰ্ড কোনটো হৈ আছে আমি ইয়াৰ অপশ্যনত চাওঁ কনভেনশ্যনেল আছে আনকনভেনশ্যনেল আছে ৰেচনেল আছে লজিকেল আছে অবভিয়াছলি অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ কনভেনশ্যনেল যিটো এটা স্বাভাৱিক বুজি পাইছে বা এইখিনি আনকনভেনশ্যনেল ৰেচনেল লজিকেল সেইখিনি এৰিয়াছ অফ আনকনভেনশ্যনেলৰ এক্সপ্লেনেশ্যন দিয়া আছে ইজ একচুৱেলি চিনোনিমছ অফ এচেণ্ট্ৰিক হয়নে এচেণ্ট্ৰিকৰ ই এটা সমাৰ্থক শব্দ বিপৰীতাৰ্থক নহয় ঠিক তেনেদৰে ৰেচনেল আৰু লজিকেল ইমপ্লাইজ কি কৈছে ৰিজনেবল বাট ডু নট নেচেচাৰিলি ইমপ্লাই কনফাৰ্মিটি অফ নৰ্মছ বুজি পাইছে যুক্তিযুক্ততাই বা যুক্তিসংগত সেই গোটেইখিনি কথা ৰেচনেল আৰু লজিকেল দুটা শব্দ মিনিং কৰি আছে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কনভেনশ্যনেল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 20 কি দিয়া আছে ভিজিলেণ্ট এই ভিজিলেণ্ট ৱৰ্ডটোৰ আমি অপজিট মিনিং উলিয়াব লাগে তো অপশ্যন কি দিয়া আছে এলাৰ্ট এটেণ্টিভ ৱাটচফুল নেগলিজেণ্ট হয়নে তো ভিজিলেণ্ট শব্দটোৱে কি মিনিং কৰি আছে সেইটো চাই লওঁ তো ভিজিলেণ্ট ৱৰ্ডটোৱে মিনিং কৰি আছে যে ভিজিলেণ্ট মিনছ বিং ৱাটচফুল এলাৰ্ট এণ্ড অল্টাৰনেটিভ বুজি পাইছেনে ভিজিলেণ্ট শব্দটোৱে কি মিনিং কৰি আছে
being watchful, alert, and alternative, attentive, often implying a sense of constant or careful observation. বুজি পাইছেনে বাৰু যে ভিজিলেন্ট মানে কি হৈছে সতৰ্ক হোৱা সজাগ হোৱা আৰু মনোযোগী হোৱা বা যিকোনো বিষয় এটাৰ ওপৰত পৰ্যবেক্ষণ কৰিলে তাৰ প্ৰতি সাৱধানতা হোৱা বা সাৱধানতা অৱলম্বন কৰা এই বিশেষ শব্দটোৱে বা ভিজিলেন্ট শব্দটোৱে সেইটো মিনিং কৰি আছে চ' ইয়াৰ যদি অপজিটটো আমি চাওঁ তেতিয়াহ'লে নিশ্চয় সজাগ নোহোৱা সতৰ্ক নোহোৱা বা অমনোযোগী হোৱা য'ত সাৱধানতা অৱলম্বন নকৰে ত' এই এনেকুৱা ধৰণৰ এটা ৱৰ্ড আমি বাচিব লাগিব ত' এনেকুৱা ধৰণৰ ৱৰ্ড আছে নেকি অপশ্যনত এলাৰ্ট attentive, watchful, negligent. Obviously, option D. D2 hobo. Option D is the correct answer. Negligent. Negligent শব্দতে কি মিনিং কৰিছে negligent শব্দতে য'ত মনোযোগ নাই মনোযোগৰ অভাৱ য'ত চিন্তাৰ অভাৱ য'ত সাৱধানতাৰ অভাৱ য'ত কোনো ধৰণৰ বিষয়বস্তুৰ ওপৰত মনোযোগ দি বা সাৱধানতাই তদাৰকি কৰা নাই বা পৰ্যবেক্ষণ কৰা নাই ত' এনেকুৱা ধৰণৰ মিনিং কৰি আছে কি negligent শব্দটোৱে গতিকে কি ভিজিলেন্ট শব্দটোৰ অপজিট মিনিংটো হ'ব negligent বা অপজিট ৱৰ্ডটো হ'ব negligent. Okay. Next, next পৰৱৰ্তী question lo. Yata instruction to sign up. For each question below, determine the relationship between the pair, the word in the question, and then select from the option the pair having a similar relationship to the first pair. Etu ek prokar sabo gole ami jibur logical reasoning or exam paper যেটো লজিক্যাল ৰিজনিং অফ কোৱেশ্চন আহে সেই ধৰণৰে সেম কোৱেশ্চন বুলি ক'ব পৰা যায় ইয়াতে এটা একটা পেয়াৰ দিয়া আছে সেই পেয়াৰটোৰ লগতে তলৰ অপচনত চাৰিটা পেয়াৰ আৰু পেয়াৰ দিয়া আছে সেই চাৰিটা পেয়াৰ ভিতৰত ওপৰটোৰ লগত কোনটো সংগতি আছে প্ৰাসংগিকভাৱে কোনটো মিল আছে সেইটো আমাক বাছিব বুজি পাইছেনে এডিশন অপচন 20 কোৱেশ্চন নম্বৰ 21 কি দিয়া আছে এডিশন সাবট্ৰেকশন এই যেটো এডিশন সাবট্ৰেকশনৰ যেটো পেয়াৰ দিয়া আছে সেই পেয়াৰটোৰ লগত তলৰ চাৰিটা অপচনৰ ভিতৰত কোনটো প্ৰাসংগিকভাৱে মিল আছে সেইটো আমাক বিচাৰিবলৈ দিয়া আছে অপচন কি দিয়া আছে এক্সপেনশন কন্ট্ৰাকশন গ্ৰোথ ডেভেলপমেন্ট মেজাৰমেন্ট ক্যালকুলেশন নাম্বাৰ কোয়ান্টিটি এই প্ৰত্যেকৰে আমি এক্সপ্লেনেশন দিছো এক্সপ্লেনেশনটো চাওঁচোন চাবচোন দেই এডিশন আমাক কোৱেশ্চন কি দিয়া আছিল এডিশন আৰু সাবট্ৰেকশন নহয় জানো এডিশন আৰু সাবট্ৰেকশনটো দুটা এই পেয়াৰছটো একচুয়ালি কি মিনিং কৰি আছে প্ৰথমে আমি ইয়াৰ লগত প্ৰাসংগিকভাৱে মিল থকা পেয়াৰটো উলিয়াবলৈ হলে এই এডিশন আৰু সাবট্ৰেকশনটো কি মিনিং কৰি আছে সেইটো জানি ল'ব লাগিব নহয়নে মই ইয়াতে এক্সপ্লেনেশন খুলি দিছো আপোনালোকৰ বুজিব পৰাকে ভালকে চাই ল'ব ইয়াতে চাওকচোন এডিশন মানে হ'ল ইনক্ৰিজিং অৰ এডিং টু সাম হয়নে এডিশন মানে হ'ল আপোনালোকে অবভিয়াসলি জানে যে যিকোনো এটা বস্তু লগত বা বস্তু যোগ কৰি যোৱা বা এড কৰি যোৱাটো বুজায় নহয় জানো ঠিক তেনেকে সাবট্ৰেকশন মানে সেই বিশেষ বস্তুটোৰ পৰা ঘটাই দিয়াটো বুজায় তাৰ মানে কমাই দিয়াটো বুজায় ৰিডিউস কৰি যোৱাটো যে ৰিডিউস অৰ টেকিং এৱে ফ্ৰম সামথিং নহয় জানো তো সেই এডিশন মানে হ'ল ইনক্ৰিজ কৰা বা বঢ়াই দিয়া এড কৰা সাবট্ৰেকশন মানে হ'ল ৰিডিউস কৰা বা টেকিং এৱে ফ্ৰম সামথিং মানে কমাই দিয়া তো গতিকে সেই ওপৰ যেটো সেইটো যেটো মিনিং কৰি আছে তাৰে সেম এটা পেয়াৰ আমি তলৰ পৰা বিচাৰিব লাগে কি কি আছে এক্সপেনশন কন্ট্ৰাকশন গ্ৰোথ ডেভেলপমেন্ট মেজাৰমেন্ট ক্যালকুলেশন নাম্বাৰ কোয়ান্টিটি সো তাৰ লগত প্ৰাসংগিকভাৱে আমি চাবলৈ গ'লে কোনটো মিলি আছে সিমিলাৰলি এক্সপেনশন আৰু কন্ট্ৰাকশন যেনেকৈ এডিশন মানে হ'ল ইনক্ৰিজ কৰা বা এড কৰা বুজায় ঠিক তেনেদৰে এক্সপেনশন মানেও ইনক্ৰিজ কৰা বা গ্ৰো হোৱাটো বুজায় নহয়নে বাৰু তো সাবট্ৰেকশন মানে যেনেকৈ ৰিডিউস কৰা কমাই দিয়া বা বুজায় বা বিয়োগ কৰি দিয়াটো বুজায় ঠিক তেনেদৰে কন্ট্ৰাকশন মানে ৰিডিউস কৰা বা ডিক্ৰিজ কৰা অৰ্থাৎ কমাই দিয়াকে বুজায় গতিকে ইয়াৰে শুদ্ধ আনসাৰটো কোনটো হ'ব অপশন এ উইল বি দা কাৰেক্ট আনসাৰ এক্সপেনশন কন্ট্ৰাকশন ওকে ঠিক সেইদৰে এই বাকীবোৰ অপশ্যনৰো এক্সপ্লেনেশ্যন দিয়া আছে গ্ৰোথ ডেভেলপমেণ্ট মেজাৰমেণ্ট কেলকুলেশ্যন নাম্বাৰ কোৱান্টিটি সেইখিনি ইয়াতে দিয়া আছে গ্ৰোথ ডেভেলপমেণ্ট দেখিবলৈ পাইছে মেজাৰমেণ্ট কেলকুলেশ্যন নাম্বাৰ কোৱান্টিটি সেই গোটেইখিনি এক্সপ্লেনেশ্যন দিয়া আছে ইংৰাজী আৰু অসমীয়া দুয়োটাতে আপোনালোকে সেইখিনি পজ কৰি চাই ল'ব ঠিক আছে তেতিয়াহ'লে আমি আগবাঢ়ো নেক্সট কুৱেশ্যন নাম্বাৰ 22 ইয়াতো সেম কুৱেশ্যন হয় এটা পেয়াৰ দিয়া আছে ক্ৰিয়েশ্যন আৰু ডিষ্ট্ৰাকশ্যন এই ওপৰৰ সেই পেয়াৰটোৰ লগত তলৰ কোনটো প্ৰাসংগিকভাৱে মিল আছে সেইটো উলিয়াবলৈ কৈ আছে সো ক্ৰিয়েশ্যন আৰু ডিষ্ট্ৰাকশ্যনে কি মিনিং কৰিছে আমি প্ৰথমে সেইটো চাই লওঁ নহয় জানো সো ক্ৰিয়েশ্যন আৰু ডিষ্ট্ৰাকশ্যন ক্ৰিয়েশ্যন নে কি কৰি আছে ক্ৰিয়েশ্যন মানে হ'ল ব্ৰিংগিং সামথিং ইনটু এক্সিষ্টেন্স আৰু ডিষ্ট্ৰাকশ্যন মানে হ'ল
causing something to case to exist. বুজি পাইছেনে? যে ক্ৰিয়েশ্যন মানে কিবা এটা সৃষ্টি কৰা বুজাই আছে নহয় জানো? ক্ৰিয়েশ্যন ক্ৰিয়েট কৰা কিবা এটা সৃষ্টি কৰা বুজাই আছে আৰু ডিষ্ট্ৰাকশ্যন মানে কিবা এটা ধ্বংস কৰি দিয়াৰ কথা মিনিং কৰি আছে নহয় জানো? ক্ৰিয়েশ্যন আৰু ডিষ্ট্ৰাকশ্যন, ক্ৰিয়েশ্যন মানে কিবা এটা সৃষ্টি কৰাৰ কথা কৈ আছে আৰু ডিষ্ট্ৰাকশ্যন মিনছ কিবা এটা ধ্বংস কৰাৰ কথা কৈ আছে বা তাক নাইকিয়া কৰি দিয়াৰ কথা কৈ আছে। ঠিক তেনেদৰে আমি যদি চিমিলাৰলি চাওঁ এই ক্ৰিয়েশ্যন আৰু ডিষ্ট্ৰাকশ্যন যে মিনিং কৰি থকা, ক্ৰিয়েশ্যন মানে কিবা এটা সৃষ্টি কৰি থকা ক্ৰিয়েট কৰি থকা বুজাই আছে, ডিষ্ট্ৰাকশ্যন মানে কিবা এটা ধ্বংস কৰি দিয়া, ডিষ্ট্ৰাক্ট কৰা বা ডিমলিছ কৰি দিয়াৰ কথা কৈ আছে। তো সেই দুটা মিনিঙৰ লগত সংগতি থকা তলৰ সেই চাৰিটা কোনটো আছে? অবভিয়াছলি অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব নহয় নেকি বাৰু? আমি এক্সপ্লেনেশ্যন চাওঁচোন। যেনেকে ক্ৰিয়েশ্যন সৃষ্টি কৰা আৰু ডিষ্ট্ৰাকশ্যন কৰা, চিমিলাৰলি আপুনি যদি চাই বিল্ডিংটো হ'ল এটা কনষ্ট্ৰাক্টিং অৰ ক্ৰিয়েটিং ষ্ট্ৰাকচাৰ, এটা ষ্ট্ৰাকচাৰ যাক সৃষ্টি কৰা হয়, কনষ্ট্ৰাক্ট কৰা হয় বা বিল্ডিং কৰা হয়, নিৰ্মাণ কৰা হয় নহয় জানো? যেনেকে ক্ৰিয়েটিং সৃষ্টি কৰা, ঠিক তেনেদৰে বিল্ডিং এটা নিৰ্মাণ কাৰ্য, সৃষ্টি কৰা আৰু নিৰ্মাণ কাৰ্য দুইটাক চাব গ'লে সমান কাৰ্য নহয় জানো? ঠিক তেনেকে ডিষ্ট্ৰাকশ্যন মানে হ'ল ধ্বংস কৰি দিয়া বুজায় নহয় জানো? ঠিক তেনেদৰে ডিমলিশ্যন মানেও এই ধ্বংস কৰা, ডিষ্ট্ৰয় কৰা তাকে বুজা যায় নহয় জানো? গতিকে সেই ক্ৰিয়েশ্যন আৰু ডিষ্ট্ৰাকশ্যন সেই ওপৰৰ যিটো দুটা পেয়াৰ, সেই দুটা পেয়াৰ লগত একিউৰেটলি মিল থকা পেয়াৰটো কোনটো হ'ব? বিল্ডিং আৰু ডেমলিশ্যন নহয় জানো? বিল্ডিং নিৰ্মাণ আৰু ডিমলিছ কৰা বা ধ্বংস কৰা বা নষ্ট কৰা। যেনেকে ওপৰত সৃষ্টি কৰা আৰু ধ্বংস কৰা, ঠিক তেনেদৰে বিল্ডিং কৰা, নিৰ্মাণ কৰা, আকৌ ইয়াক ভাঙি দিছে বা ডিষ্ট্ৰয় কৰিছে বা ডিমলিছ কৰিছে নহয় জানো? এই পেয়াৰটোৰ লগত প্ৰাসংগিকভাৱে বা একিউৰেটলি অপশ্যন এত থকা যিটো বিল্ডিং আৰু ডিমলিশ্যন সেই পেয়াৰটোৱে তাৰ লগত প্ৰাসংগিকভাৱে মিল আছে। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ। অ'কে, বাকী আৰ্ট, চায়েন্স, গ্ৰ'থ, ডেভেলপমেণ্ট, প্লানিং, এক্সিকিউশ্যন সেই গোটেইকেইটা অপশ্যনৰ ইয়াতে মিনিং দিছোঁ মই ইংৰাজী আৰু অসমীয়াৰে। এইটো চাওক, আৰ্ট চায়েন্স are related in this context. ঠিক তেনেদৰে growth আৰু development are related but do not convey the oppositional relationship. ঠিক আছে, planning and execution are related but sequentially not oppositional. বুজি পাইছে? সেইখিনি চাই ল'ব, সেইখিনি আপোনালোকে ভিডিঅ'টো পজ কৰি ইংৰাজী অসমীয়া দুইটা যদি আছে চাই ল'ব। চাই যদি ভালকে পঢ়ি চাই তেতিয়াহ'লে গোটেইখিনি পেয়াৰৰ লগত প্ৰসংগ থকা বা প্ৰাসংগিকভাৱে মিল বা অমিলটো আপোনালোকে ভালদৰে বুজিব পাৰিব। অ'কে, তেতিয়াহ'লে আগবাঢ়ো নেক্সট কুৱেশ্যন নম্বৰ 23। ইয়াতো চেম দিয়া আছে ফৰৱাৰ্ড বেকৱাৰ্ড, এটা পেয়াৰ দিয়া আছে ফৰৱাৰ্ড আৰু বেকৱাৰ্ড। সেই পেয়াৰটোৰ লগত প্ৰাসংগিকভাৱে তলৰ কোনটো পেয়াৰ মিল আছে সেইটো আমি চাব লাগিব নহয় জানো? তাৰ আগতে আমি চাওঁ তেতিয়াহ'লে ফৰৱাৰ্ড আৰু বেকৱাৰ্ডটো কি মিনিং কৰি আছে নহয়নে? তো ফৰৱাৰ্ড আৰু বেকৱাৰ্ডটো কি মিনিং কৰি আছে? ফৰৱাৰ্ডটো কি মিনিং কৰি আছে? যে ডাইৰেকশ্যন অৰ মুভমেণ্ট এহেড হয়নে? ডাইৰেকশ্যন অথবা মুভমেণ্ট এহেড। ফৰৱাৰ্ডটো কি মিনিং কৰি আছে? এটা আগলৈ গৈ থকা বা এটা গতি যাক আগুৱাই গৈ থকা বা আগলৈ গৈ থকা, সেই ফৰৱাৰ্ড কৰা এই ধৰণৰ মিনিং কৰি আছে নহয় জানো? এটা গতি বা ধৰক আপুনি কিবা এটা বিষয়ক লৈ কিনে ভাবি আছে, সেই বিষয়টোৱে কেৱল আৰু কেৱল আপোনাৰ গোটেইখিনি সময় মাইণ্ডত সোমাই আছে আৰু সেই গোটেইখিনি বিষয় আপুনি গোটেইখিনি সময় ইউজ কৰি সেই বিষয়টোৰ ওপৰতে ভাবি আছে। তেতিয়া মই বা আন কোনোবাই আপোনাক ক'ব, আৰে তুমি কি সেই একেটা কথাকে ভাবি আছা? ফৰৱাৰ্ড কৰা, তোমাৰ থিংকিংটো, তোমাৰ মাইণ্ডছেটটো অলপ ফৰৱাৰ্ড কৰা। তাৰমানে তোমাৰ সেই যিটো ডাইৰেকশ্যন বা যিটো গতি সেইটো আগুৱাই যোৱাটো বা আগলৈ যোৱাটো মিনিং কৰি আছে, সেইটো হৈছে ফৰৱাৰ্ড। ঠিক তেনেদৰে বেকৱাৰ্ড ডাইৰেকশ্যন অফ মুভমেণ্ট বিহাইণ্ড, অৰ্থাৎ আমি যিটো ফৰৱাৰ্ড কৰিছিলো, আপুনি যিটো চিন্তা কৰিছিলে বা আপোনাৰ যিটো থিংকিং সেইটো ফৰৱাৰ্ড অৰ্থাৎ আগলৈ যাবলৈ গৈছিলো, ঠিক সেই চেম থিংকিং বা মাইণ্ডটোকে আকৌ পিছলৈ লৈ অনা, সেইটোকে কোৱা হৈছে বেকৱাৰ্ড নহয়নে? চ' এই ফৰৱাৰ্ড আৰু বেকৱাৰ্ডৰ লগত কিন্তু চিমিলাৰলি মিলিব আপৱাৰ্ড আৰু ডাউনৱাৰ্ড নহয়নে? অপশ্যন হৈছেনে আপৱাৰ্ড আৰু ডাউনৱাৰ্ড? য়েছ, অপশ্যন এত আছে আপৱাৰ্ড এণ্ড ডাউনৱাৰ্ড। চ' কাৰেক্ট আনচাৰ উইল বি অপশ্যন এ আপৱাৰ্ড এণ্ড ডাউনৱাৰ্ড। এই ফৰৱাৰ্ড আৰু বেকৱাৰ্ড পেয়াৰটোৰ লগত চিমিলাৰলি চেম মিনিং বা প্ৰাসংগিকভাৱে মিল থকা পেয়াৰটো হ'ব অপশ্যন এ আপৱাৰ্ড আৰু ডাউনৱাৰ্ড। এই আপৱাৰ্ড আৰু ডাউনৱাৰ্ডটো কি মিনিং কৰিছে চাওঁ নেকি? তেতিয়াহ'লে চাওকচোন, আপৱাৰ্ড ডাইৰেকশ্যন অৰ মুভমেণ্ট আপ, তাৰপিছত ঠিক তেনেদৰে ডাউনৱাৰ্ড ডাইৰেকশ্যন অৰ মুভমেণ্ট ডাউন। যেনেকে ডাইৰেকশ্যন এটা বা গতি এটা বা আপুনি যিটো ভাবি আছে বিষয় এটা, সেইটোক আপোনাক আগুৱাই যাবৰ কাৰণে আমি ওপৰতে চাওক ফৰৱাৰ্ড ব্যৱহাৰ কৰিছিলো,
আৰু সেইটোৰ পৰা আকৌ পিছুৱাই আহিবৰ কাৰণে বেকৱাৰ্ড ব্যৱহাৰ কৰিছিলোঁ ঠিক সেই গতিটো বা সেই ডাইৰেকশ্যন বা সেই থিংকিংটো আপৱাৰ্ড কৰিবলৈ আপৱাৰ্ড মিনছ ওপৰলৈ তাতকৈ আৰু অলপ ওপৰত চিন্তা কৰিবলৈ আপোনাক কোৱা হৈছে ঠিক তেনেকৈ ডাউনৱাৰ্ড মিনছ তাতকৈ আৰু অলপ তলত চিন্তা কৰিবলৈ কৈছে বুজি পাইছেনে চিমিলাৰলি পেয়াৰটোৱে এটা ডাইৰেকশ্যন বা এটা থিংকিঙৰ গতিৰ কথাটো মেনশ্যন কৰি আছে ঠিক তেনেদৰে ই যদি গতি আগবঢ়া আৰু পিছলৈ গতি কৰাৰ কথা কৈ আছে ঠিক তেনেদৰে আপৱাৰ্ড আৰু ডাউনৱাৰ্ডে ওপৰ বা তললৈ গতি কৰাৰ কথা কৈ আছে বুজি পাইছে চ' ইয়াৰে কাৰেক্ট আনচাৰ উইল বি অপশ্যন এ আপৱাৰ্ড এণ্ড ডাউনৱাৰ্ড অ'কে বাকী নেক্সট অপশ্যনখিনিও আপোনালোকক ইয়াতে ইয়াতে দিয়া আছে যেনে ফাষ্ট শ্ল' বিগ স্মল অপেন এণ্ড ক্ল'জড হয়নে এই গোটেইখিনি অপশ্যনৰ ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে অসমীয়াটো দিয়া আছে চাব এইখিনি ভিডিঅ'টো পজ কৰিলে চাই ল'ব বাকীখিনি তেতিয়া ভালকৈ বুজিব পাৰিব অ'কে নেক্সট কুৱেশ্যন নাম্বাৰ 24 ইয়াতো চেম এটা পেয়াৰ দিয়া আছে চাওকচোন অথৰ আৰু বুক অথৰ আৰু বুক সেই পেয়াৰটোৰ লগত তলৰ কোনটো পেয়াৰ প্ৰাসংগিক বা মিল আছে সেইটো আমি উলিয়াব লাগে অপশ্যন কি দিয়া আছে অথৰ আৰু বুকৰ দৰে ইয়াত পেয়াৰ দিয়া আছে আৰ্টিষ্ট পেইণ্টিং মিউজিচিয়ান ডান্স এক্টৰ স্ক্ৰিপ্ট ডাইৰেক্টৰ মুভি অ'কে ইয়াৰ এক্সপ্লেনেশ্যন চাম আমি এক্সপ্লেনেশ্যনত চাওকচোন অথৰ যিটো আমাক কুৱেশ্যনত পেয়াৰটো দিছে অথৰ আৰু বুকছ চাই লওক অথৰ আৰু বুকছ সেই দুটা কি মিনিং কৰি আছে অথৰ্ছ মিন ক্ৰিয়েটৰ অথৰ্ছ বা এগৰাকী ৰাইটাৰ যিজনে কিতাপ পত্ৰ বা বিভিন্ন ধৰণৰ গল্প উপন্যাস ইত্যাদি লিখা কৰে সেইজনক কি বুলি কোৱা অথৰ বুলি কোৱা অৰ্থাৎ তেওঁ লিখে ক্ৰিয়েট কৰে কিবা এটা লিখি তেওঁ সৃষ্টি কৰে সেইজন হ'ল ক্ৰিয়েটৰ বা অথৰ ঠিক তেনেকৈ বুকটো কি হ'ব এটা ক্ৰিয়েশ্যন এটা সৃষ্টি বুজি পাইছেনে মানে ইয়াৰ দুটাৰ সম্পৰ্কটো কি সৃষ্টিকৰ্তা আৰু তেওঁৰ দ্বাৰা কৰা সৃষ্টি অৰ্থাৎ অথৰজনে লিখে কি লিখে কিতাপ লিখে এই কিতাপটো হ'ল তেওঁৰ সৃষ্টি আৰু তেওঁ কিতাপটোৰ কি হয় সৃষ্টিকৰ্তা নহয় জানো এই অথৰ আৰু বুকটোৰ মাজৰ পেয়াৰটোৰ সমন্বয় কি হয় ক্ৰিয়েটৰ আৰু ক্ৰিয়েশ্যন অৰ্থাৎ অথৰজন হ'ল সৃষ্টিকৰ্তা আৰু অথৰজনে লিখা কিতাপখন সেইটো হ'ল তেওঁ সৃষ্টি অৰ্থাৎ তেওঁ ক্ৰিয়েট কৰিছে বুজি পাইছেনে সেই দুটা শব্দৰ যেনেকে সম্বন্ধ আছে ঠিক তেনেদৰে মিল থকা শব্দ কোনটো হ'ব চাওঁচোন আমি তেতিয়াহ'লে অপশ্যন এ আৰ্টিষ্ট আৰু পেইণ্টিং হয়নে আৰ্টিষ্ট আৰু পেইণ্টিং এই ওপৰৰ পেয়াৰটোৰ লগত প্ৰাসংগিকভাৱে মিল থকা পেয়াৰটো হ'ব আৰ্টিষ্ট আৰু পেইণ্টিং দেখিছিলো অথৰ আৰু ক্ৰিয়েটৰ আৰু ক্ৰিয়েশ্যন অৰ্থাৎ সৃষ্টি কৰা আৰু তাৰ দ্বাৰা কৰা সৃষ্টিটো সেইটোৰ লগত চেম চিমিলাৰ থকা আৰ্টিষ্টজনকো আপুনি চাব পাৰে তেওঁ এজন ক্ৰিয়েটৰ জানো এজন আৰ্টিষ্ট এজন ছবি অঁকা যিখন চিত্ৰকৰ তেওঁ এগৰাকী আৰ্টিষ্ট হয় তেওঁ ছবি আঁকে কি আঁকে ছবি আঁকে পেইণ্টিং কৰে আৰু পেইণ্ট কৰি ছবি আঁকি তেওঁ যিটো আঁকি উলিওৱা ছবিখন পেইণ্টিংখন তেওঁৰ সৃষ্টি হয় অৰ্থাৎ তেওঁ ক্ৰিয়েট কৰিছে সেইখন সেই ছবিখনৰ বা সেই ছবিটোৰ ক্ৰিয়েটৰ আৰ্টিষ্টজন হ'ব আৰু সেই আৰ্টিষ্টজন ক্ৰিয়েটৰজনে অংকন কৰা যিটো ছবি সেইটো হ'ল তেওঁৰ ক্ৰিয়েশ্যন বা সৃষ্টি বুজি পাইছেনে চ' ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ আৰ্টিষ্ট পেইণ্টিং ঠিক আছে ঠিক তেনেদৰে বাকীখিনিৰো ইয়াতে অপশ্যনত বাকীখিনিৰো ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে সেইখিনি আপোনালোকে চাই ল'ব অ'কে চ' আমি আগবাঢ়ো নেক্সট কুৱেশ্যন নাম্বাৰ 25 কুৱেশ্যন নাম্বাৰ 25তো চেম এটা পেয়াৰ দিয়া আছে ইয়াত চাওঁচোন কি দিয়া আছে চাউচ আৰু অৰ্ডাৰ সেই পেয়াৰটোৰ লগত প্ৰাসংগিকভাৱে কোনটো তলৰ পেয়াৰ মিল আছে সেইটো চাব লাগে অপশ্যন এ দিয়া আছে কনফিউজন ক্লেৰিটি নইজ চাইলেঞ্চ কমপ্লেক্সিটি চিম্প্লিচিটি অল অফ দি এবভ চ' ইয়াৰ এক্সপ্লেনেশ্যন চাওঁচোন আমি এক্সপ্লেনেশ্যনত কি কৈ আছে এইটো যিটো এনালগি বা পেয়াৰ যিটো দিয়া আছে সেইটো চাউচ শব্দতে কি মিনিং কৰি আছে চাওকচোন চাউচ শব্দতে কি মিনিং কৰি আছে ষ্টেট অফ ডিছঅৰ্ডাৰ অৰ্থাৎ এটা বিশৃংখলতাৰ ষ্টেটমেণ্ট তেওঁ প্ৰডিউচ কৰি আছে বা মিনিং কৰি আছে চাউচ শব্দটোৱে এটা বিশৃংখলতাৰ অৱস্থাৰ কথা মেনশ্যন কৰি আছে ঠিক তেনেদৰে অৰ্ডাৰ এই অৰ্ডাৰ শব্দটোৱে কি হৈছে এটা শৃংখলাজনিত বা এটা শৃংখলিত অৱস্থা বা এটা পৰিৱেশৰ কথা বা অৰ্থ বা মিনিং মেনশ্যন কৰি আছে ঠিক তেনেদৰে আপুনি যদি চাওঁ আমি বাকীখিনি অপশ্যন যেনেকৈ চাওঁ আমি চিমিলাৰলি যে কনফিউজন মানে হ'ল লেক অফ আণ্ডাৰষ্টেণ্ডিং বুজাবুজিৰ অভাৱ বা বুজাৰ অভাৱ ঠিক তেনেদৰে ক্লিয়াৰিটি হ'ল আণ্ডাৰষ্টেণ্ডিং
ক্লিয়াৰকৈ বুজি পোৱা বা স্পষ্টভাৱে বুজি পোৱা সেইটো বুজাই আছে নহয় জানো ঠিক তেনেদৰে আমি বেলেগ অপশ্যনখিনিৰ কথা কৈ আছো আমি ইয়াতে নইজৰ কথাটো আনৱান্টেড চাউণ্ড যে কোলাহল যে অপ্ৰয়োজনীয় শব্দ অৰ্থাৎ কোলাহল আৰু চাইলেন্স মানে হ'ল মনে মনে থকা এবচেন্স অফ চাউণ্ড য'ত কোনো কোলাহলতা নাই বুজি পাইছেনে তাৰমানে ইটোৱে সিটোৰ চিনোনিয়ামছ আৰু এণ্টনিয়ামছ বুলি ক'লেও ভুল নহয় অৰ্থাৎ সেইটো তাৰ মিনিংখিনি চাব হ'লে ইটোৱে সিটোৰ এণ্টনিয়ামছ আৰু চিনোনিয়ামছেই হয় নহয় জানো ঠিক তেনেদৰে কমপ্লেক্সিটি যদি চাওঁ কমপ্লেক্সিটি আৰু চিম্প্লিচিটি মানে কমপ্লেক্সিটি আৰু কমপ্লেক্সিটি চাওক কমপ্লেক্সিটিয়ে কি কৰি আছে ষ্টেট অফ বিং কমপ্লেক্স অৰ্থাৎ জটিলতাৰ কথা বুজাই আছে বুজি পাইছেনে কিবা এটা জটিলতাৰ ষ্টেটমেণ্ট দি আছে কমপ্লেক্সিটি মানে হ'ল কিবা এটা জটিলতাৰ ষ্টেটমেণ্ট দি আছে ঠিক তেনে তাৰ অপজিট মিনিং চাওক চিম্প্লিচিটি সৰল নহয় জানো এটা সৰলতাৰ ষ্টেটমেণ্ট দি আছে ষ্টেট বিং অফ চিম্পল বুজি পাইছেনে চ' all these pair conveys a relationship of opposition অৰ্থাৎ ইটোৱে সিটোৰ বিপৰীতাৰ্থক বুজাই আছে where the first term implies disorder uncertainty or complexity and the second term implies organization and understanding or simplicity বুজি পাইছেনে বাৰু মই গোটেইখিনি মেনশ্যন বা মিনিং কৈ দিলো চ' সেই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ গোটেইকেইটা সিটোৱে সিটোক অৰ্থাৎ অপজিট আছে ঠিক তেনেদৰে আমাৰ কুৱেশ্যনটো বা প্ৰথম পেয়াৰটো কি আছিলে প্ৰথম পেয়াৰটো আছিল চাউচ আৰু অৰ্ডাৰ ইয়াত অপশ্যন কি দিয়া আছিলে ষ্টেট অফ ডিছঅৰ্ডাৰ কিবা এটা বিশৃংখলতা চাউচ মিনছ বিশৃংখলতাৰ কথা কৈ আছে অৰ্ডাৰ মিনছ কিবা এটা শৃংখলা অপজিট বা বিপৰীতাৰ্থক শব্দ বুজাই আছে তো ইয়াৰ সেই পেয়াৰ্ছটোৰ লগত আমি যেতিয়া বাকীখিনি পেয়াৰ্ছ তুলনা কৰি চালো কনফিউজন আৰু ক্লিয়াৰিটি নহয় জানো এই দুটা শব্দও ইটোৱে সিটোৰ বিপৰীতাৰ্থক শব্দ বুজাই আছে নইজ আৰু চাইলেন্স সেই দুটা শব্দও ইটোৱে সিটোৰ বিপৰীতাৰ্থক বুজাই আছে কমপ্লেক্সিটি আৰু চিম্প্লিচিটি সেই দুটাৰ জটিলতা আৰু সৰলতা ইটোৱে সিটোৰ বিপৰীতাৰ্থক শব্দ বুজাই আছে গতিকে চাব গ'লে আমাৰ কুৱেশ্যন নম্বৰ 25 চাউচ আৰু অৰ্ডাৰ যিটো পেয়াৰ সেই যিটো পেয়াৰটোৱে যিটো মিনিং কৰি আছে সেই চেম মিনিং অপশ্যন এ বি চি তিনিওটাই কৰি আছে গতিকে ইয়াৰে উত্তৰটো হ'ব কোনটো হ'ব অপশ্যন ডি হ'ব অপশ্যন ডি all of the above question number 25 the correct answer will be option D all of the above বুজি পালে নে বাৰু ঠিক আছে খিনি আপোনালোকে ইয়াতে মই এক্সপ্লেনেশ্যনটো ক্লিয়াৰলি গোটেইখিনি বুজিব পৰাকৈ দি থৈছোঁ সেইখিনি চাই ল'ব এইখিনি চালে আপোনালোকে আৰু সহজে বুজিব পাৰিব ঠিক আছে আমি তেতিয়াহ'লে আগবাঢ়ো নেক্সট কুৱেশ্যন নম্বৰ 26ত কি হৈ আছে ইয়াতে ইনষ্ট্ৰাকশ্যনটো দিয়া আছে চাই ল'ব চিলেক্ট দ্য লেটাৰ pair that express relationship similar to that expressed in the original pair so he pair to option yet ki dia ase fast slow aru happy logot into word ahibo ei tolor side option pa ami bisari anibo lage so আমি সেই হ্যাপিৰ লগত তলৰ চাৰিটা অপশ্যন পৰা কোনটো ৱৰ্ড আহিব সেইটো বিচাৰি আনিবলৈ হ'লে বা ইয়াৰ প্ৰপাৰ ৱৰ্ডটো কোনটো হ'ব সেইটো আনিবলৈ হ'লে আমি প্ৰথম পেয়াৰটো চাব লাগিব অৰ্থাৎ প্ৰথম দুটা শব্দৰ সিটোৰ লগত কি সামঞ্জস্য ৰাখিছে আমি সেইটো চাব লাগিব নহয় জানো আমি চাবচোন এই ফাষ্ট আৰু শ্ল' ফাষ্ট মানে হ'ল দ্ৰুতগতি বা স্পীডত যোৱা শ্ল' মানে লেহেমকৈ যোৱা নহয় জানো তেতিয়াহ'লে আমি এই দুটা পেয়াৰ প্ৰথম দুটা শব্দৰ মাজত যিটো সামঞ্জস্য বা যিটো ৰিলেশ্যন দেখিছো তেতিয়াহ'লে ইটোৱে সিটোৰ কি হৈ আছে অপজিট মিনিং কৰি আছে অৰ্থাৎ সিহঁত দুটা ইটোৱে সিটোৰ এণ্টনিয়ামছ হয় নহয় জানো ঠিক সেই পেয়াৰটোৰ লগত সংগতি ৰাখি আমি নেক্সট পেয়াৰটো বনাব লাগিব চ' যদি ইটোৱে সিটোক প্ৰথম পেয়াৰটোৱে অপজিট মিনিং কৰি আছে বা ইটোৱে সিটোৰ এণ্টনিয়ামছ হয় তেতিয়াহ'লে আমি অবভিয়াছলি হেপী ৱৰ্ডটোৰ লগত ইয়াৰ এণ্টনিয়ামছ ৱৰ্ডটোৱে আমি অপশ্যনৰ পৰা বিচাৰি উলিয়াব লাগিব নহয় জানো তো ইয়াৰ এক্সপ্লেনেশ্যনো মই দিছো এক্সপ্লেনেশ্যনখিনি ভালকে চাব যিখিনি চালে আপোনালোকৰ বুজি পোৱাত সহজ হ'ব ইয়াতে চাবচোন ফাৰ্ষ্ট আমি জানোৱে কুইক স্পীডত যোৱা শ্ল' লাহে লাহে যোৱা শ্ল'ৱাৰ স্পীড বা লাহে যোৱা নহয় জানো ঠিক তেনেদৰে আমি যদি চাওঁ চিমিলাৰলি সেই প্ৰথম পেয়াৰটোৰ লগত যেনে ফাৰ্ষ্ট শ্ল' পেয়াৰটোৰ লগত যদি আমি হেপ্পীটোৰ লগত কোনটো ৱৰ্ড মিলিব বা তাৰ লগত কোনটো ৱৰ্ড আহিলে সেই পেয়াৰটো সমানে আগৰ পেয়াৰটোৰ গতে বনিব সেইটো চাব গ'লে আমি অপশ্যনত কি দিছে জয়ফুল দিছে চেড দিছে এংগ্ৰি দিছে কাম দিছে নহয় জানো ইয়াৰ প্ৰত্যেকটো আমি মিনিং জানিব লাগিব তেতিয়াহ'লে হেপ্পী যিটো ৱৰ্ড হয় এই হেপ্পী ৱৰ্ডটোৰ লগত কোনটো আনিব লাগে হেপ্পী মানে ফিলিং জয়ফুল প্লিজ আনন্দ হোৱা সুখী হোৱা নহয় জানো ঠিক তাৰ লগত তাৰ যদি সুখী হয় আনন্দ হয় তেতিয়াহ'লে আমি ইয়াত অসমীয়াটো দিছে চাওকচোন
তেতিয়াহ'লে তাৰ অপজিট মিনিং কি হ'ব লাগিব সুখী হ'লে নিশ্চয় অপজিট মিনিংটো দুখী হ'ব লাগিব নহয়নে বাৰু চ' দুখীৰ ইংৰাজী কি হ'ব অবভিয়াছলি চেড হ'ব বুজি পাইছেনে চ' সেই হেপী ৱৰ্ডটোৰ লগত প্ৰথমটো পেয়াৰ লগত সংগতি ৰাখি কোনটো ৱৰ্ড লৈ আনিলে আমাৰ সেই ছেইম পেয়াৰ বনিব অপশ্যন বি অৰ্থাৎ হেপীৰ লগত আমি অপশ্যন বি চেড শব্দটো লৈ আনিলে হেপীৰ লগত সেই ছেইম প্ৰথম পেয়াৰটোৰ সৈতে অৰ্থপূৰ্ণ বা সামঞ্জস্য থাকে নহয় জানো তো বাকী জয়ফুল এংগ্ৰি কাম সেইখিনি ওপৰত চাব প্ৰত্যেকটোৰে এক্সপ্লেনেশ্যন দিয়া হৈছে জয়ফুল আনন্দময় সুখৰ এইটো হ'ল হেপী শব্দটোৰ এটা প্ৰতীক শব্দ হয় নহয় জানো জয়ফুল বা আনন্দময় যিটো হৈছে এই হেপী শব্দটোৰ এটা প্ৰতীক শব্দ হয় তেতিয়াহ'লে আমাৰ প্ৰথম পেয়াৰটোৱে কি কৰি আছিলে তাৰ প্ৰতীক শব্দ বা ছেম মিনিঙৰ কথা কোৱা নাই অপজিট মিনিং কৈ আছে গতিকে এই হেপীৰ লগত সেই জয়ফুল অপশ্যনত থকা জয়ফুল শব্দটো ইয়াৰ লগত বহিব নোৱাৰে ঠিক তেনেদৰে এংগ্ৰি মানে কি হ'ব এংগ্ৰি খং হয় যদি হেপী মানে সুখী হয় সুখী বিপৰীত শব্দ দুখী সুখীৰ লগত খং কেনেকে আহিব সেইটো হ'ব নোৱাৰে নহয় জানো তেতিয়াহ'লে ঠিক তেনেদৰে আমি যদি মিনছ শান্তিপূৰ্ণতাত বা শান্তি থকা এটা আৱেগিক অৱস্থাক বুজোৱা হৈছে নহয় জানো অৰ্থাৎ কি সুখৰ কি হয় বিপৰীত শব্দ নহয় বুজি পাইছেনে তেতিয়াহ'লে ইয়াৰ এই হেপী বা সুখটোৰ বিপৰীত শব্দ বুজোৱা শব্দ কোনোবা আছে অপশ্যন বি চেড সেইটো হ'ল দুখ সুখী দুখী যেনেকে ফাষ্ট শ্ল' হয়নে স্পীডত যোৱা বা লাহে লাহে যোৱা দ্ৰুতগতিত যোৱা বা লেহেমীয়াকে যোৱা যেনেকে ইটোৱে সিটো বিপৰীত এটা শব্দ বুজাইছে ঠিক তেনেদৰে হেপী সুখী বিপৰীত এটা শব্দ বুজাব দুখী নাকি জয়ফুল আনন্দদায়ক খং বা আৱেগিক এটা পৰিস্থিতি পৰিৱেশ সেই কথাটো বুজাব নহয় জানো চ' ইয়াৰে উত্তৰটো হ'ব অপশ্যন কিন্তু এ ঠিক আছে ঠিক তেনেদৰে আমি নেক্সটটো চাওঁ 28 হট কোল্ড হট মিনছ কি হয় গৰম আৰু কোল্ড মিন ঠাণ্ডা নহয়নে বাৰু গৰম ঠাণ্ডা ইয়াতো পেয়াৰটোৰ গতে ছেইম মিনিং দেখিম বা ছেইম এটা পেটাৰ্ণ দেখিবলৈ পোৱা গৈছে ইটোৱে সিটো বিপৰীত যেনে লাগিছে ঠিক যদি হট যদি কোল্ড হয় তেতিয়াহ'লে এই ৱেট শব্দটোৰ লগত আমাৰ অপশ্যনৰ পৰা কোনটো শব্দ আনিলে সেই ছেইম পেয়াৰটোৰ গতে অৰ্থপূৰ্ণ এটা পেয়াৰ বনাব নহয় জানো তেতিয়াহ'লে আমি অপশ্যনখিনি চাওঁ কি দিয়া আছে ডেম্প দিয়া আছে ড্ৰাই দিয়া আছে মজ দিয়া আছে হিউমিড দিয়া এক্সপ্লেনেশ্যনো দিছো এক্সপ্লেনেশ্যনৰ চাওঁচোন এক্সপ্লেনেশ্যনত কি দিয়া আছে যেনেকে গৰম ইংৰাজী আৰু অসমীয়া দুটাতে দিছো আপোনালোকে চাব দ্য ৰিলেশ্যনশ্বিপ বিটুইন হট এণ্ড কোল্ড ইজ দ্যাট দে আৰ অপজিট ইন টাৰ্মছ অফ টেম্পাৰেচাৰ বুজি পাইছেনে ইন টাৰ্মছ অফ টেম্পাৰেচাৰ এই হট আৰু কোল্ড এই দুটা শব্দই কি কৰি আছে যে উষ্ণতাৰ ক্ষেত্ৰত ইটোৱে সিটোক কি কৰি আছে অপজিট মিনিং কৰি আছে হট মানে গৰম কোল্ড মিনছ ঠাণ্ডা এই গৰম আৰু ঠাণ্ডা কি হয় উষ্ণতা বা টেম্পাৰেচাৰ মানে ইন টাৰ্মছ অফ টেম্পাৰেচাৰ বা সেই উষ্ণতাৰ ক্ষেত্ৰত এই দুটা শব্দই ইটোৱে সিটোৰ অপজিট ৱৰ্ড বা অপজিট মিনিং কৰি আছে ঠিক তেনেদৰে হটৰ অপজিট যদি কোল্ড হয় বা গৰমৰ অপজিট যদি ঠাণ্ডা হয় ঠিক তেনেকে ৱেটৰ অপজিট কি হ'ব আমি সেইটো বিচাৰিব লাগে নহয় জানো তেতিয়াহ'লে বাকীখিনি অপশ্যন চাওঁ বাকীখিনি অপশ্যন কি দি আছে দামটো দি আছে দাম মানে কি হ'ল দাম মানে হ'ল আৰ্দ্ৰতা This is a degree of wetness, not the opposite of wet. বুজি পাইছেনে wet mean টিকি থকা অৱস্থাটো বুজায় আমাৰ কুৱেশ্যনত কি আছে তেনেকে ঠাণ্ডা হট কোল্ড গৰম আৰু ঠাণ্ডা ঠিক তেনেদৰে ৱেট মানে হ'ল টিকি থকা অৱস্থা এটা বুজায় ইটাৰ বিপৰীত শব্দ কি হ'ব মানে নহয় টিকি যোৱা বা টিকি থকাৰ বিপৰীত শব্দটো কি হ'ব শুকাই থকা হ'ব অবভিয়াছলি অপশ্যন বিটোৱে শুদ্ধ হ'ব নহয় জানো ড্ৰাই মানে শুকোৱা নহয় জানো তেনেদৰে চাবচোন ইয়াতে আমি দিছো তেতিয়াহ'লে এই দাম শব্দটো কি বুজাই আছে সি আৰ্দ্ৰতা বুজাই আছে তেতিয়াহ'লে ৱেট শব্দটো কি বুজাই আছে ৱেট শব্দটো টিকি থকা বুজাই আছে য'ত টিকি থকাৰ অপজিট শব্দৰ দাম হ'ব নোৱাৰে কি ভিজি থকা বা টিকি থকা সেই শব্দটোৰ বিপৰীত শব্দৰ দামটো হ'ব নোৱাৰে ঠিক তেনেদৰে আমি নেক্সট অপশ্যন ড্ৰাইটো হ'ব দিছ ইজ দি এবচেঞ্চ অফ মইশ্চাৰ মেকিং ইট অপজিট অফ ৱেট বুজি পাইছেনে বাৰু এইটো কি হৈছে মইশ্চাৰ বা আৰ্দ্ৰতাৰ যি অনুপস্থিতি য'ত মইশ্চাৰ নাই হয়নে নহয় এই অনুপস্থিতি দেখুওৱা হৈছে গতিকে সি শুকান অবভিয়াছলি য'ত মইশ্চাৰ নাই য'ত আৰ্দ্ৰতা নাই সেই বস্তুটো শুকান বস্তু হয়নে নহয় তো সেই শুকান বস্তুটো কি হ'ব এই ৱেট
যি ভিজি থকা বা তিতি থকা বুজাই আছে, সেই তিতি থকা বা ভিজি থকাৰ অপজিট ৱৰ্ডটো কি হ'ব? শুকাই থকা বুজাব, শুকান বস্তু এটা বুজাব। ঠিক তেনেদৰে এই ড্ৰাই শব্দটোৱে কি কৰি আছে? মেকিং ইট অপজিট অফ ৱেট, নহয় জানো? গতিকে সেই ৱেট শব্দটোৰ অপজিট কি হ'ব? ড্ৰাই। বুজি পালেনে? ড্ৰাম আৰ্দ্ৰতা, মইচ চেম আৰ্দ্ৰতা। ঠিক তেনেদৰে আমি যদি চাওঁ হিউমিড, সেইখিনিও আৰ্দ্ৰতা বুজে। সেই তিনিওটা বস্তুৱে আৰ্দ্ৰতা বা অলপ ভিজি থকা, তিতি থকা এনেকুৱা ধৰণৰ বুজায়। অৰ্থাৎ সেই তিনিওটা বস্তুৱে কি হ'ব নোৱাৰে? ৱেট বা ভিজি বা তিতি থকা সেই বস্তুটোৰ অপজিট ৱৰ্ড হ'ব নোৱাৰে। চ' সেই বস্তুটোৰ অপজিট ৱৰ্ড কোনটো হ'ব? অকল ড্ৰাই। অ'কে, এতিয়া বুজি পালে ভালকে? ঠিক আছে, এইখিনি গোটেইখিনি দিয়া আছে ইয়াতে, চাই ল'ব। তেতিয়াহ'লে আমি আগবাঢ়ো নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন নাম্বাৰ 29ত কি দিয়া আছে? হুইট আৰু ফ্ল'ৰ। হুইট আৰু ফ্ল'ৰ এই দুটা শব্দৰে এটা পেয়াৰ বনোৱা হৈছে। ঠিক তাৰ পাছতে চুগাৰ কেনৰ লগত কোনটো ৱৰ্ড আমি অপশ্যনৰ পৰা আনি ইয়াত যোগ কৰিলে সেই পেয়াৰটোৰ লগত সামঞ্জস্য থাকিব। অপশ্যন কি দিয়া আছে? গ্ৰেইন, চুগাৰ, ফেব্ৰিক, উড, হয়নে? এক্সপ্লেনেশ্যন চাওঁ। হুইট আৰু ফ্ল'ৰ পে কি কৈ আছে? দ্য ৰিলেশ্যনশ্বিপ বিটুইন হুইট এণ্ড ফ্ল'ৰ উইচ দ্য হুইট ইজ প্ৰচেছড টু মেক ফ্ল'ৰ। বুজি পাইছেনে? ঘেঁহু আৰু আটাৰ মাজত যি সম্পৰ্ক, এই দুটা সম্পৰ্ক কি আছে? যে সেই ঘেঁহুটোকে প্ৰক্ৰিয়াকৰণ কৰি বা প্ৰচেছ কৰি কি কৰা হৈছে? আটা তৈয়াৰ কৰিছে বুলি কৈছে। ইহঁত দুটাৰ কণ্টেক্সট বা ইহঁত দুটাৰ টাৰ্মছ বা তেওঁলোকৰ মাজত সম্পৰ্কটো কেনেদৰে বনাইছে, কি কোনটো সম্পৰ্কত শব্দ দুটা বনাইছে? হুইট আৰু ফ্ল'ৰ। অৰ্থাৎ এই যিটো হুইট ঘেঁহু, এই ঘেঁহুৰ পৰা কি বনে? আটা বনে। অৰ্থাৎ এই ঘেঁহু প্ৰচেছ কৰি বা প্ৰক্ৰিয়াকৰণ কৰি কিনে কি তৈয়াৰ কৰা হয়? আটা তৈয়াৰ কৰা হয়। হয়নে বাৰু? ইয়াতে কিবা এটা বস্তু বা প্ৰডাকশ্যন, অৰ্থাৎ এটা বস্তুৰ পৰা আনটো বস্তু বনোৱা বা প্ৰচেছ কৰা, প্ৰক্ৰিয়াকৰণ কৰাৰ কথা মিনিং কৰি আছে প্ৰথম পেয়াৰটো। ঠিক তেনেদৰে আমি যদি প্ৰথম পেয়াৰটোৰ লগত মিলাই চাওঁ যে চুগাৰ কেন, যেনেকে ঘেঁহুৰ পৰা আটা বনাওঁ, চুগাৰ কেনৰ পৰা কি বনাওঁ? অবভিয়াছলি এইটো ইজি আনচাৰ হয়, অপশ্যন বি, চুগাৰে বনাব, নহয় জানো? চুগাৰ কেন, যাৰ অসমীয়া হ'ল কুঁহিয়াৰ পৰা কি বনায়? চেনি বনায়, নহয় নেকি বাৰু? যেনেকে ঘেঁহুৰ পৰা প্ৰথম পেয়াৰটোৱে কৈ আছে আটা বনায়, ঠিক তেনেদৰে চুগাৰ কেনৰ পৰা কি বনায় আমি সেইটো চাব লাগিব। চুগাৰ কেনৰ পৰা আমি বনাওঁ চুগাৰ, নহয় নে? বাকী গ্ৰেইন, ফেব্ৰিক, সেইবোৰৰ পৰা কেনেকে কি বনায় সেইখিনি আমি দিয়া আছে চাব। প্ৰত্যেকৰে ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে, সেই গোটেইখিনি আপোনালোকে নিজে চাই ল'ব ভালকে, ভিডিঅ'টো পজ কৰি লৈ বা নোট কৰি ৰাখিব, সেইখিনি গুৰুত্বপূৰ্ণ হয়। মানে এই পেটাৰ্ণটো কুৱেশ্যন পেপাৰ যি ধৰণে আহে, এনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যন এইবাৰো অহাটো খুবেই সম্ভাৱনাপূৰ্ণ। গতিকে আপোনালোকে সেই গোটেইখিনি মনোযোগ দি চাব, নোট কৰি ৰাখি ভালকে পঢ়িব, ঠিক আছে? ত' ইয়াৰে আনচাৰটো কোনটো হ'ব? অপশ্যন বি, চুগাৰ, নহয় জানো? প্ৰথম পেয়াৰটো কি কৈ আছে? হুইট ঘেঁহু, ঘেঁহুৰ পৰা কি বনায়? ফ্ল'ৰ বা আটা বনায়। ঠিক তেনেদৰে চুগাৰ কেন, কুঁহিয়াৰৰ পৰা আমি কি বনাওঁ? চেনি বনাওঁ। অ'কে, চ' নেক্সট কুৱেশ্যন নাম্বাৰ 30। নাম্বাৰ 30 চাওকচোন, প্ৰথম কি দিয়া আছে? বুক, লাইব্ৰেৰী। বুক আৰু লাইব্ৰেৰী এই শব্দ দুটা বুকৰ লগত লাইব্ৰেৰী প্ৰাসংগিকভাৱে মিলাইছে। ঠিক তেনেদৰে আৰ্টৰ লগত আমি কোনটো শব্দ আনিলে সেই চেম পেয়াৰটো মিনিংফুল হ'ব, নহয়নে? কি দিয়া আছে? থিয়েটাৰ দিয়া আছে, এলবাম দিয়া আছে, গেলেৰী দিয়া আছে, প্ৰডাক্ট দিয়া আছে। ইয়াৰ এক্সপ্লেনেশ্যনটো চাওঁ আমি। চ' এক্সপ্লেনেশ্যনটো কি দিয়া আছে? দ্য ৰিলেশ্যনশ্বিপ বিটুইন বুক এণ্ড লাইব্ৰেৰী is that a library is a collection or repository of books. গ্ৰন্থ মানে মানে হ'ল আৰু যি লাইব্ৰেৰী অৰ্থাৎ পুথিভঁৰাল, গ্ৰন্থ আৰু সেই পুথিভঁৰালৰ মাজৰ যি সম্পৰ্ক, সেইটো হৈছে পুথিভঁৰাল হৈছে কিতাপৰ সংকলন বা ভঁৰাল। লাইব্ৰেৰী যিটো হৈছে, সেই লাইব্ৰেৰীত বা সেই বুকছ বা কিতাপ বা গ্ৰন্থসমূহ ক'ত ৰখা হয়? লাইব্ৰেৰীত ৰখা হয়, নহয় জানো? ঠিক তেনেদৰে ইয়াতে আমি কি তেতিয়াহ'লে দেখিবলৈ পালো? ইয়াতে কিতাপসমূহ ক'ত ৰখা হয়? লাইব্ৰেৰীত ৰখা হয়। অৰ্থাৎ এটা বস্তু য'ত সংৰক্ষণ কৰি থোৱা হয়, আমি সেইটো কণ্টেক্সট দেখিব। ঠিক তেনেদৰে যদি আৰ্টটো চাওঁ আমি, এই আৰ্টটো একচুৱেলি ক'ত ৰখা হয়? এই প্ৰথম পেয়াৰটোৰ লগত সামঞ্জস্য ৰেখাকে আমি তেতিয়াহ'লে নেক্সটটো বিচাৰিব লাগিব। ত' যেনেকে কিতাপবোৰক লাইব্ৰেৰীত ৰখা হয়, ঠিক তেনেদৰে এই আৰ্টসমূহক ক'ত ৰখা হয়? অপশ্যনত থিয়েটাৰ, এলবাম, গেলেৰী, প্ৰডাক্ট দি আছে, নহয়নে বাৰু? ত' ইয়াৰ পৰা আনচাৰটো কোনটো হ'ব? অবভিয়াছলি অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। গেলেৰী, আৰ্টসমূহ আমি ক'ত ৰাখোঁ? গেলেৰীত ৰাখোঁ, নহয়নে বাৰু? চ' এইখিনিও এক্সপ্লেনেশ্যন দিয়া আছে, চাব। ঠিক তেনেদৰে এই গোটেইখিনি অপশ্যন মই এক্সপ্লেইন কৰি নাথাকোঁ, সময় যিহেতু কম। চ' ইয়াতে একেবাৰে লাষ্টত মই সেইটো ইয়াতে মেনশ্যন কৰি দিছোঁ, চাব। ইয়াতে তেনেকে কিতাপৰ পুথিভঁৰাল বস্তু আৰু সংগ্ৰহৰ এটা সম্পৰ্ক ৰাখিছে। ঠিক তেনেদৰে কি কৰিছে? শিল্প, আৰ্ট অৰ্থাৎ শিল্প আৰু
তাৰ উপযুক্ত বা তাক ভঁৰালে যেনেকে পুথি ভঁৰালত পুথি সংৰক্ষণ কৰে ঠিক তেনেদৰে শিল্প বা আৰ্টও আমি ক'ত সংৰক্ষণ কৰোঁ অবভিয়াছলি গেলেৰীত সংৰক্ষণ কৰোঁ নহয় নে বাৰু চ' ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন চি ঠিক আছে